মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমত আমি আজি আলোচনা কৰিম আমি অংকটো কৰিম যে সমীকৰণ কেনেকৈ সমাধান কৰা হয় সমীকৰণ মানে কি জানা যেটো এটা অংক যাৰ মাজত নেকি এটা সমান চিন থাকিব আৰু গুটেই নাম্বাৰ যেনেকৈ নাথাকক ইয়াতে সব হৰণ হৈ আছে সেই নাম্বাৰ বিলাকত কি থাকিব এটা অজ্ঞাত ৰাশি থাকিব এই y যেটো y ভ্যালু ইয়াতে কিমান 6y আমি কেনেকৈ কম গতিকে এই y যেটো আছে বা যেটো অজ্ঞাত ৰাশি x y হ'ব পাৰে z হ'ব পাৰে a b c d হ'ব পাৰে যিয়ে নহওক এই যেতে এই সংখ্যাটোৰ ভ্যালু যেতে আমি উলাম এতে হ'ব কি সমীকৰণটো সমাধান কৰা এটা এই সংখ্যাটোৰ ভ্যালুটো উলাব যাতে আমি সংখ্যাটো বাওফালে ৰাখিব লাগিব আৰু যেতে নেকি সমান চিনৰ ইপিনে এটা বস্তু বাওফালৰ পৰা সোফালে যাব যদি হৰণ হৈ আছে পূৰণ হ'ব পূৰণ হৈ থাকিলে হৰণ হ'ব যোগ থাকিলে বিয়োগ হ'ব বিয়োগ থাকিলে যোগ হ'ব আমি স্টেপ বাই স্টেপ কৰি যাও প্ৰথমতে আমি কি কৰো যে 6y আছে আমি গতিকে 6y আমি বাওফালে ৰাখিব লাগিব এই সমান চিন যদি এনেকে থাকে আৰু দুইফালে হৰণ থাকে এটুক আমি কি বুলি কওঁ এনেকে ক্ৰস মাল্টিপ্লিকেশন আমি কি কৰিব পাৰো এটো এনেকে আমি এনেকে লিখিব পাৰো 6y এপিনে এটোৰ লগত এটো তলে ওপৰে পূৰণ হ'ব পূৰণ 99 হল ইকুৱেল টো আছে ইকুৱেল যেটো আছিল তো পাতি দিছো আকৌ ইকুৱেল ইপিনে পূৰণ হ'ব ক্ৰস মাল্টিপ্লিকেশন মানে ক্ৰস ইপিনে হ'ব 54 * 11 প্ৰথম স্টেপটো হেতু কেনেকৈ কৰিছো চোৱাচোন এই ফালৰ পৰা এটোৰ লগত এটো পূৰণ কৰিছো গতিকে এটো সমান চিন দিছো আৰু এটোৰ লগত এটো পূৰণ কৰিছো গতিকে এটো এফালে গুচি গৈছে ঠিক আছে এতিয়া চোৱা এই দুটা সংখ্যা এটোৰ লগত এটো পূৰণ হৈ আছে এটোৰ লগত এটো পূৰণ হৈ গতিকে আমি পূৰণ দুটা কৰি লব লাগিব এই দুটা পূৰণ কৰিলে 6y * 99 6y * 99 আমি পূৰণ কৰিলে কিমান হ'ব 594y হল এটোৰে পূৰণ কৰিলে 594y হ'ব আৰু এই 54 ক 11 দি পূৰণ কৰিলেও কিমান হ'ব 594 হল এতিয়া আমি কি কৰিব মই আগতে কৈছো আমি কি কৰিব লাগিব যেটো অজ্ঞাত ৰাশি এই ৰাশিটো আমি বাওফালে ৰাখিব লাগিব গতিকে আমি y টো বাওফালে ৰাখি দিলো দুইটা সমান চিন দিলো ইপিনে 594 আছে প্ৰথমতে আমি এই 594 টো পাতি ললো ৰাইট এতিয়া এই y ৰ লগত এই 594 টো কি হৈ আছে y ৰ লগত 594 টো পূৰণ হৈ আছে যেহেতু পূৰণ হৈ আছে এই 594 টোক আমি যেতিয়া সমান চিনটোৰ এফালে আনিম পূৰণটো কি হ'ব পূৰণ হৈ থাকিলে কি হ'ব হৰণ হ'ব গতিকে এটোক আমি আনি পেলে তলত পাতি দিলে 594 হলনে 594 / 594 ইকুৱেল কিমান হ'ব ইকুৱেল 1 হ'ব একে বস্তু যেটা থাকিব এটো ইকুৱেল 1 গতিকে y ৰ ভ্যালুটো কিমান হ'ল আমি 1 পাই গলো হেতু হ'ল সমীকৰণটো সমাধান এতিয়া এটা প্ৰশ্ন হ'ব পাৰে স্যাৰ আপুনি তো কৰিলে y = 1 অংকটো শুদ্ধ হৈছে না ভুল হৈছে আপুনি কেনেকৈ গম পাব মই যিমানে নকওঁ হয় না নহয় তোমালোকে অংকটো চাব পাৰা যে এতিয়া y যেটো ভ্যালু আছে এই ভ্যালুটোৰ জায়গাত তুমি ইয়াত যেটো আছে এই সমীকৰণটো তুমি y ৰ ভ্যালুটো বহাই দিয়া এটো কেনেকৈ আছে 6y / 11 আছে আৰু ইপিনে কিমান আছে 54/99 হয় or এই যেটো 6y আছে 6 ৰ লগত 1 টো পূৰণ কৰি দিয়া ইপিনে 11 থাকিব ইপিনে 54 থাকিব ইপিনে 99 আছে হলে এতিয়া 99 * 6 কিমান হ'ব 594 এটো 6 ৰে 1 ক পূৰণ কৰিলে 6 এ থাকিব আৰু 11 দি 54 ক পূৰণ কৰিলে কিমান হ'ব এটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া এটো কিমান হ'ব 594 যেহেতু দুইটা সাইড সমান আছে গতিকে আমাৰ অংকটো কাৰেক্ট তোমালোকে এনেকে প্ৰমাণটো চাই লব পাৰা কি কৰিবা y যেটো আছে y যেটো ভ্যালু আছে এই ভ্যালুটো আমি কি কৰিম y তাতে আমি লিখি দিম লিখি দিলে 6 * 6 ইয়াতে আমি 6 বুলি লিখিব পাৰো 6 লিখিব 6 আৰু 99 পূৰণ কৰিলে 594 11 ৰ লগত 54 পূৰণ কৰিলে 594 যেহেতু both সাইড সমান হৈ গল দুই সাইডে সমান হৈ গল গতিকে হেন্স প্ৰুফ আমাৰ যেটো ভ্যালু হৈছে y = 1 হেতু কাৰেক্ট হেতু মানে কেতিয়াবা পৰীক্ষাত আহে প্ৰমাণ কৰিব কাৰণে নাহিলেও তোমালোকে অংকটো হৈছে না নাই কনফাৰ্ম হ'ব কাৰণে এনেকে কৰি চাব পাৰা যদি ভিডিওটো ভাল লাগিছে যদি মই কিবা অলপ বুজাব পাৰিছো তোমালোকে লাইক শেয়াৰ কৰিবা কমেন্টস কৰিবা নতুন হলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ভেৰি মাচ আৰু মই নতুন ভিডিও তোমালোকৰ কাৰণে বনাই থাকিম